ওয়েলকাম বেক টু মাই ফার্স্ট চেনেল আতিকুল ব্লগছ। আজি মই গৈ আছোঁ আমাৰ এইফালে এটা মানে মেলা পাতছে, সেই মেলাত গৈ আছোঁ। এই মেলাটো মানে এবছৰ মূৰে মূৰে আহি যায়। এই মেলাটো একদিন নাথাকে, মেলাটো বহুত দিন থাকে। মেলাটো 15 দিনমান থাকে। তো গৈ আছোঁ মানে ব্ৰহ্মপুত্ৰ পাৰ হৈ যাব লাগিব। মেলাটো আমাৰ ধুবুৰীত হৈ আছে, আমি গৈ আছোঁ এতিয়া। মানে যিটো দি আমি পাৰ হৈ যাম, লঞ্চটো আহি আছে, সেই লঞ্চ দি পেলাই গৈ আছোঁ। আমি ব্ৰহ্মপুত্ৰ পাৰ হৈ যাম 60 টকা। আমি এইখন লঞ্চেদি গৈ আছোঁ, ধুবুৰীত গৈ আছোঁ। চাওক, এই সৰু লঞ্চেদি গৈ থাকে। মানে এইটো ওপৰত কিবা মানে দুটালা ছিষ্টেম বনাই দিছে। তলতে মানুহ আছে, ওপৰত মতা মানুহ বহি থাকে আৰু তলতো গৈ থাকে। আৰু চাওক আমাৰ ব্ৰহ্মপুত্ৰ নদীটো কেনেকৈ, এই নদীটো পাৰ হৈ যাম। এতিয়া যাওঁতে মোটামুটি 2 ঘণ্টামান লাগিব, তাৰপিছতে এই মেলাটো পাই যাম, ধুবুৰী পাই যাম। চাওক, যিখন আমাৰ বুঢ়া বুঢ়ী মানে এবছৰ মূৰে মূৰে মেলা হৈ থাকে, সেই তাতেই হ'ল এই লঞ্চ ঘাটটো। এই ঘাটৰ পৰা আমি উঠিলোঁ। তথাপি আহি পেলাই এটা লঞ্চ ফেল কৰিছোঁ, অলপৰ কাৰণে পোৱা নাই। 5 মিনিট আগতে আহিলোঁ, পাই গ'লোঁহে। কিন্তু 5 মিনিট পিছত এটা আহিল, সেইটোত গৈ আছোঁ। চাওক, কম মস্ত ডাঙৰ নদী এইখন। আমি ধুবুৰী ঘাটটো পাই গ'লোঁ। চাওক, এতিয়া মানে গোটেই নদী মিলি পানী নাইয়ে, এই ধুবুৰী ঘাটৰ সন্মুখতে অলপ পানী আছে। চাওক, আৰু গোটেই নদীটো মানে চৰ পৰি গৈছে। এই ব্ৰহ্মপুত্ৰটো এতিয়া চৰ পৰি গৈছে। চাওক, ইয়াতে অলপ পানী আছে। চাওক, ঘাটটো চাওক, কিমান পুৰণা ঘাট, কেনেকৈ বান্ধি দিছে। চাওক, বল্ডাৰেদি মানে জালি দি পেলাই বান্ধি দিছে। চাওক, আমি এই ঘাটত নামিম, ইয়াতে নামি পেলাই সোমাই যাম তাৰপিছত। মই ধুবুৰী ঘাটৰ পৰা নামিলোঁ, লঞ্চৰ পৰা মানে ঘাটত নামিলোঁ। এতিয়া খোজকাঢ়ি যাই আছোঁ। টোটো ধৰি পেলাই টোটোত উঠি যাব লাগিব। ইয়াৰ পৰা পুনৰ যাত্ৰাটো আমি আৰম্ভ কৰি দিওঁ। চাই থাকক আপোনালোকে, ভালদৰে আজি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। মই সেই টেম্পুখন ধৰিলোঁ, টেম্পুত গৈ আছোঁ। মানে মোৰ প্ৰথমত যাম মানে গল্ডেন অফিচত অলপ কাম আছে। মেলা দেখা পাই যাম আপোনালোকক। ৰাস্তা চাওক আপোনালোকে, সেই ধুবুৰী এই ৰাস্তাটো মানে 3-4 বছৰ আগতে কিমান বেয়া আছিল। মানুহ মানে খোজ কঢ়া যাওঁতে মানে ঘিণা লাগিছিল, ইমান বেয়া আছিল। আজিকালি চাওক, চব ৰাস্তাই অলপ ভাল হৈ আছে, মানে ইণ্টাৰনেশ্যনেল হৈ আছে। চাওক, ভাল লাগছে। আজিকালি ধুবুৰী মানে টাউনটো অলপ ওপৰত মানে ইণ্টাৰনেশ্যনেল হৈ আছে। মই টেম্পুত উঠিছিলোঁ, টেম্পুৰ পৰা নামিলোঁ। মানে আমি যিখন অফিচত যাম, BOC, সেই অফিচৰ নাম মানে BOC, মানে গল্ডেন অফিচ। সেই অফিচত গৈ আছোঁ। মানে এইফালে টেম্পুখন ৰখাই দিছে, মানে মই কলনি দি সোমাই গৈছোঁ। মানে এইটো কিবা গাঁও বুলি ক'ব পাৰে, গাঁও অঞ্চলৰ ৰাস্তা। এইটো কলনি দি সোমাই গৈ আছোঁ। গাড়ী যাব নিদিয়ে, পইণ্ট পুলিচ আছে। এতিয়া আমি গল্ডেন অফিচৰ পৰা ওলাই আহিলোঁ। আমি এতিয়া মেলাত গৈ আছোঁ। আৰু এটা বস্তু মানে মই বহুত দিনৰ মূৰত ৰিক্সাত উঠিলোঁ। মানে ৰিক্সাত উঠাৰ কাৰণে কিবা মানে মনত মানে কিবা এটা আনন্দ আহি গৈছে, সেইকাৰণে ৰিক্সাত উঠিলোঁ। মানে আৰু ইয়াতে মানে টোটো কম আছে, সেইকাৰণে ৰিক্সাত উঠিলোঁ। মানুহজনে ৰিক্সা চলাই আছে, ইমান বয়স হৈছে, বয়সীয়া মানুহ কিমান কষ্ট কৰিবলৈ ৰিক্সা চলাই গৈ আছে। চাওক, আৰু আমি ইয়ং ল'ৰা, এতিয়া 20-22 বছৰ বয়স হৈছে আমাৰ। যদি আমাক কয় যে একবাৰ তই টানি লৈ যাম, মই নোৱাৰিম, এনেকুৱা হৈ যাম। আৰু এই খুৰা চাওক, কিমান কষ্ট কৰি, ইমান ৰ'দত গৰমত মানে ঘামি চামি কৈ গৈছে, তথাপি ৰিক্সা চলাই আছে। চাওক, মোৰ মানে এইটো কথা কোৱাৰ কাৰণটো কি আপোনালোকে জানে না? মানে কিছুমান আজিকালি ল'ৰা ছোৱালী আছে, মা দেউতাৰ লগত মানে এনেকুৱা বস্তু খুজি থাকে। মানে ইয়াতে 1 মাহ ইনকাম কৰি পেলাই দিব নোৱাৰিব এটা বস্তু, মানে এনেকুৱা বস্তু খুজি থাকে। তথাপি চাওক, মা দেউতা কিমান কষ্ট কৰি থাকে ল'ৰা ছোৱালী ডাঙৰ কৰাৰ কাৰণে, স্কুলত পঢ়া শুনা কৰাবৰ কাৰণে। চাওক, তথাপি আমালোকৰ নিচিনা মানে ল'ৰা ছোৱালীবিলাক বুজি নাপায়। তো এইকাৰণে এই কথাটো আমি ক'লোঁ। আমি মেলাত সোমাই যাম এতিয়া। চাওক, গেটখন আছে, গেটখন চাই লওক, কিমান ডাঙৰকৈ বনাই দিছে গেটখন। চাওক, ইয়াত আৰু লিখা আছে ধুবুৰী কক। আমি পুনৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ এতিয়া। মই মেলাত সোমাই পেলাই প্ৰথমত আপোনালোকক দেখাম মীনা বাজাৰ। মই প্ৰথমত মীনা বাজাৰত গৈ আছোঁ, মীনা বাজাৰখন আগত চাওঁ। তাৰপিছত মেলাত কিমান দোকান আছে, বহুত গাড়ী, ফুল, মিস্ত্ৰী, ৰসগোল্লা, বহুত মানে কি চাব আপোনালোকে, চব দেখাই আছোঁ আপোনালোকক মেলাৰ দোকানবিলাক।
এইখন চাওক এনেই ঘূৰি আছে আৰু এই সৰু ছোৱালীটো বহি আছে চাওক চাওক এই ছোৱালীটো বহি আছে এতিয়া 10টা না 20টা ৰাউণ্ড মাৰিলে 20 টকা লয় টিকিট 20 টকা টিকিট এইটো আৰু এইফালে চাওক এইফালে মানে সৰু সৰু হেলিকপ্টাৰ এই হেলিকপ্টাৰৰ ভিতৰত চিট লগাই আছে ইয়াত সৰু সৰু ল'ৰা ছোৱালী উঠাই যায় ঘূৰি থাকে মানে 5 মিনিট ঘূৰিলে 50 টাকা দিব লাগে 50 টাকা টিকিট এইটো চাওক মানে বাস্তৱত নহ'লে এইটো বাস্তৱে মানে এইটো বনাই দিছে সৰুকৈ লগাই দিছে মেচিনৰ দ্বাৰা ঘূৰি থাকে আৰু এইফালে মীনা বাজাৰে চাওক আমি বহুত মোবাইলত চাইছোঁ আজি বাস্তৱত আহিলোঁ মীনা বাজাৰত চাওক আপোনালোকে এইবিলাক চব বন্ধ আছে ৰাতি হ'লে ষ্টাৰ্ট হ'ব মানে দিনত গৰমটো বেছি আছে না গৰমৰ দিন সেইকাৰণে বন্ধ আছে চাওক এইফালে নাগৰতলা আছে নাগৰতলাটো চাই লওক আপোনালোকে চাওক মীনা বাজাৰে ইমান আচৰিত দেখাই দিছে মীনা বাজাৰখন চাওক কি ক'ম আপোনালোকে চাওক মেলা চাওক আপোনালোকে ইমান লম্বা গুলিয়ে মেলা চাওক গুলিয়ে চ' আমি মানে গেটৰ সন্মুখতে এটা দোকান পাই গ'লোঁ সেই দোকানটো আপোনালোকে চাওক মানে কিহৰ দোকান বিচুনটো যে চাই আছে এইটো মানে নিজে বনাই আছে এই খুৰাই চব বনাই আছে চাওক মানে নিজে বনাই আছে আচৰিতকৈ বনাইছে ইমান আচৰিত মানে কি ক'ম আৰু গৰমৰ দিনত এইটো কিন্তু একদম মাইণ্ডত লগাই পেলাই বনাইছে এইটো একদম বুদ্ধিমানে কাম কৰিছে গৰমৰ দিন মানে যাওঁতে আহোঁতে মানুহ লৈ যাওক অলপ ঠাণ্ডা খাই যাওক এনেকৈ কৰি এইটো কেইটকা খুৰা কেইটকা এইটো দাম 20 টাকা 25 টাকা দামটো অলপ কম আছে এটাৰ দাম মাত্ৰ 20 টাকা 25 টকা চাওক এইটো আপুনি নিজে বনাইছে না খুৰা অঁ ই বনাই আছে দোকানত বনাই আছে চেল কৰি আছে এই বস্তুটো একদম আচৰিত লাগিছে আপোনালোকে আহক মীনা বাজাৰ চাই যাওক মেলা চাই যাওক আৰু খুৰা দোকানৰ পৰা এই বিচুন লৈ যাওক ঠাণ্ডা খোৱাৰ কাৰণে আহক মানে এই মেলাত যোৱাতে মানে গেটৰ সন্মুখত এটা পাপোচৰ দোকান পালোঁ এই দোকানত মানে এইটো বিক্ৰী কৰি আছে আৰু ইয়াৰ মাজত ইয়াৰ ওচৰতে লগালাগি মানে পুচকাৰ দোকান পাই গ'লোঁ আমি পুচকাটো এইটো একদম ডেঞ্জাৰ দোকান মানে চবেই খাই থাকে মানে এমএলএ মন্ত্ৰী ছোৱালী আহি পেলাই পুচকা খাই থাকে ৰাস্তাত থিয় হৈ খাই থাকে তো আমিও কিয় নাখাম আমিও পুচকা খাই যাওঁ মেলাত আহি পেলাই দাদা আপোনাৰ পুচকাৰ দোকান কেনে চলি আছে ভালে চলি আছে আজি কেইদিন ধৰি ইয়াত আপুনি পুচকা দোকান দি আছে 10 দিন মান হ'ল 10 দিন মেলাটো কেইদিন ধৰি আৰম্ভ হৈছে 10 দিন হ'ল আজি 10 দিন বেচাকিনি কেনে চলি আছে হয় 3000 3500 হয় 3000 দিনত 3000 3500 হয় মানে এতিয়া যে আমি মেলাখন চাব আহিছিলোঁ মানে মেলাত মানুহ নাই আকৌ আহিব ৰাতি হ'লে আহিব যিবিলাক আমি মীনা বাজাৰ চাই আহিলোঁ মীনা বাজাৰটো বন্ধ পালোঁ এইটো কেতিয়া ষ্টাৰ্ট হ'ব 3টা বজাত 3টা তো মীনা বাজারটা আবেলি 3টা বাজাত স্টার্ট হব এতিয়া বন্ধ আছে মানে রাতি হলে মীনা বাজারটা স্টার্ট হয়ে থাকবো মানে লাহে যিমান রাতি হব মানে বেশি স্টার্ট হয়ে থাকবো মানুহ আহি থাকবো এটা বন্ধ নাথাকে তো ৰাইজসকলে আপোনালোকে আহক ফুচকা খাই যাওক তো সরি মানে এইখন মীনা বাজাৰ কৈছোঁ মীনা বাজাৰ নহয় মানে এইখন ধুবুৰী অষ্টমী মেলা হৈ আছে আৰু ইয়াৰ লগত মীনা বাজাৰ আহিছে তো আজি ইয়াৰ মাজতে শেষ কৰি দিলোঁ ধুবুৰী অষ্টমী মেলা দেখালোঁ আৰু মীনা বাজাৰ দেখালোঁ ইয়াত মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব থেংক ইউ